আপোনালোকৰ বাবে আজিৰ এই ভিডিঅ'টোত মই মিঠুৱে তিনিটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আনিছোঁ। গতিকে এই তিনিটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যদি আপোনালোকে একান্ত মনোযোগ সহকাৰে চাই তেন্তে আপোনালোকে নিশ্চয় আগন্তুক সময়ত বিপদত নপৰিব। গতিকে আজিৰ এই তিনিটা ইনফৰমেশ্যনৰ ভিতৰত আছে প্ৰথমতে অৰুণোদয় আঁচনি, ছেকেণ্ডতে আছে CM-AAA, তাৰপিছত আছে আপোনালোকৰ ৰেচন। এই তিনিটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ বিষয়ে আজি মই আপোনালোকক ক'ম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। যদি চেনেলত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি থব দেই, যিহেতু কোৱালিটিৰ সৈতে আপোনালোকক মই ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ, আপোনালোকক ডাইৰেক্ট টু ডাইৰেক্ট কিছুমান কথা কওঁ। গতিকে একেবাৰে ছাবস্ক্ৰাইব কৰিব, ফেচবুকত চাই থকাখিনিয়ে ফ'ল' কৰি থব। এতিয়া মেইন কথাটো লৈ আহিছোঁ অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিক লৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ওলাই আহিছে। আপোনালোকে এই কামটো যদি নকৰে আপোনালোকে ভুগিব লাগিব, মানে ডাঙৰ বিপদত ভুগিব লাগিব, ডাঙৰ আপোনালোকৰ সমস্যা আহিব, এনেকুৱা ধৰণৰ কথা কোনে কয়? অসমৰ কিছুমান আগশাৰীৰ নিউজ চেনেল ওলাইছে এতিয়া। এই নিউজ চেনেলবিলাকে ক'ব আপোনালোকে যদি অৰুণোদয় আঁচনি লাভ কৰে তেন্তে আপোনালোকে এই কামটো আজিয়েই কৰক, কালিৰ ভিতৰত কৰক, পৰহিৰ ভিতৰত কৰক, আপোনালোকে 10 তাৰিখৰ ভিতৰত এই কামটো কৰক, তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনি পাব। নতুন সকলেও অৰুণোদয় আঁচনি লাভ কৰিব। আৰে এইবিলাক কি মানে? নিউজ চেনেলত মানে আমাৰ মানুহখিনিক ইমান মানে কিবা এটা কৰি দিয়ে, মাইণ্ডত মানে কিবা কিবি কয়, আৰু আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহখিনিও ভাবে হয় এইটো কৰিবই লাগিব, এইটো নকৰিলেনো আমি পইচা কেনেকৈ পাম। আপোনালোকক KYC কৰিব দি আছে, যিখিনি আমাৰ আগশাৰীৰ নিউজ চেনেল আছে সেই নিউজ চেনেলখিনিয়ে কৈ আছে যে আপোনালোকৰ বেংক একাউণ্টটোৰ KYC কৰক, তেতিয়াহে আপোনালোকৰ পইচাটো সোমাব। আৰে আপোনালোকেতো KYC কৰি থৈছে, মোৰ যিখিনি শ্ৰোতা আছে, মোৰ যিখিনি ভিউৱাৰ্ছ আছে সেইখিনিয়ে কৰি থৈছে অলৰেডি। মই আপোনালোকক কৈয়ে থৈছোঁ মই কোৱালিটিৰ সৈতে ভিডিঅ' বনাওঁ। গতিকে আপোনালোকে ইমান চিন্তা কৰিব নালাগে। আপোনালোকে যদি কৰা নাই কৰি থ'ব। জাষ্ট আপোনালোকে KYC বুলি ক'লে কি, KYC ফৰ্ম এখন পায় বেংকত, আপোনালোকে সেইখন ফিল আপ কৰিব, তাৰ লগত পান কাৰ্ড, আধাৰ কাৰ্ড জমা দিব। জমা দিলে আপোনালোকৰ KYCটো হৈ যাব। যিখিনিয়ে কৰা নাই দেই, আৰু বহু সংখ্যকে কৰি থৈছে, আমাৰ গ্ৰুপৰ লিংকো দিয়া আছে ডেছক্ৰিপশ্যনত, গ্ৰুপত জইন হৈ ল'ব আৰু আপোনালোকে পাব অৰুণোদয় আঁচনিৰ ধন। কিন্তু নতুনসকলে পাবনে নাই সেইটো কিন্তু মই ক'ব নোৱাৰিম, সেইটো খাটাং নহয়। কাৰণ কিছুমান ঠাইত মানে অৰুণোদয় আঁচনিৰ ফৰ্ম এতিয়াও ফিল আপ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাই নাই, কিছুমান ঠাইতহে এইটো হৈ গৈছে। কিন্তু মানে যিবিলাক প্ৰচাৰ চলাই আছে কিছুমান নিউজ চেনেলে, সেইবিলাক আপোনালোকে মাইণ্ডৰ পৰা মানে বাহাৰ কৰি দিব, মানে আউট কৰি দিব। সেইটোৱে আৰু মোৰ কাটৰ অনুৰোধ। গতিকে আপোনালোকে অৰুণোদয় আঁচনিৰ ধন যোনে পাই আছে ৰেগুলাৰলি সেইসকলে পাবই, আৰু চিন্তা কৰিব নালাগে। যদি আপোনালোকে এই ভিডিঅ'টো 10 তাৰিখৰ পিছতো চাই থাকে তেন্তে কমেণ্ট কৰিব আপোনালোকে পালে কি নাই। তাৰপিছত আমি আহিম ৰেচন। আৰু ৰেচনক লৈ এনেকুৱা কিছুমান মানে বাতৰি এতিয়া মানে দি আছে নিউজ চেনেলবিলাকত যে আপোনালোকে যদি ৰেচন সামগ্ৰী লাভ কৰিব বিচাৰে, এই 1ৰ পৰা আপোনালোকৰ 10 তাৰিখলৈকে ৰেচনৰ যি সপ্তাহ চলিব, অন্ন সেৱা সপ্তাহত কিছুমান নতুন নিয়ম আহিল বোলে। আৰে নতুন নিয়ম কি আছে ইয়াত? আপোনালোকে দেখো জানেই নতুন নিয়ম বেলেগ একো নাই। মানে কি, আপোনালোকে ৰেচন ল'ব, তাৰপিছত আপোনালোকে ফিংগাৰ প্ৰিণ্ট দিব, তাৰপিছত ৰিচিপ্ট ল'ব, সেইটো কথা আৰু ইমান চিঞৰিব লাগে নেকি, ইমান ক'ব লাগে নেকি ৰেচনৰ মানে কি সামগ্ৰী লাভ কৰা ব্যক্তিসকলক? সেইটো কোৱাৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ। গতিকে আপোনালোকে যিসকলে ৰেচন আপোনালোকে লাভ কৰি আছে, ৰেচন আপোনালোকে পাবই, আৰু নতুনসকলেও এবাৰ ৰেচন পাব। সেইটোৱে এটা নতুন কথা। সেইটো ক'বৰ কাৰণে মানে কিমান কি পকাই কৈ থাকিব এই নিউজ চেনেলবিলাকে। মানে আপোনালোকে বোলে ফিংগাৰ প্ৰিণ্টছ দিব লাগিব, ফিংগাৰ প্ৰিণ্টছ দিয়াৰ পিছত আপোনালোকক ৰেচন দিব, ৰেচন দিয়াৰ পিছত আপোনালোকে শ্লিপখন পাব। সেইটো সকলোৱে জানে, সেইটো ক'ব লগা কথা নহয়, সেইটো সাধাৰণ জনতাখিনিয়ে জানে। গতিকে ইয়াৰ বাবে ইমান টেনশ্যন লৈ থাকিব নালাগে। ৰেচন আপোনালোকে এইবাৰ পাব, নতুন যিসকলে কাৰ্ড পাইছে সেইসকলেও ৰেচনৰ সামগ্ৰী লাভ কৰিব। গতিকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া চাব শেষৰটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, CM-AAA, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল এছাম 2.0 যিসকলে আবেদন কৰিব বিচাৰি আছে 28 তাৰিখ, অৰ্থাৎ ফেব্ৰুৱাৰীৰ 28 তাৰিখ লাষ্ট ডেট আছিল। ফেব্ৰুৱাৰীৰ 28 তাৰিখে আপোনালোকে গোটেইখিনি কাম কৰিব লাগিব। প্ৰজেক্ট ৰিপৰ্টৰ পৰা আপোনালোকৰ যিখন ফৰ্ম আছে তাতে সেই সকলোবিলাক আপোনালোকে আপলোড দিব লাগিব বা আপোনালোকে ছাবমিট কৰিব লাগিব। সেইখিনি ক'বৰ বাবে ইমান কথা ক'ব নালাগে। 5 মিনিট 6 মিনিট আপোনালোকৰ মানে পকাই কৈ থাকে এটা কথাকে।
তো মানে আৰু মই কি ক'ম, বেলেগ একো নকওঁ। আপোনালোকে যদি মানে ধৰক সেইবিলাক চেনেলৰ বহুত ছাবস্ক্ৰাইবাৰ আছে, তো মানে আপোনালোকে তেওঁলোকক ফ'ল' কৰক, মোৰ ক'ব লগা নাই। কিন্তু আমিও কিছুমান গুৰুত্বপূৰ্ণ আপডেট দিওঁ একেবাৰে লাগতিয়াল কোৱালিটিৰ সৈতে। আপোনালোকক মই কৈছিলোঁ যে প্ৰজেক্ট ৰিপৰ্ট কেনেকৈ বনাব লাগিব, কি কৰিব লাগিব, কণ্টেক্ট কৰিলে মই সকলোবিলাক ক'ম। আৰু আপোনালোকৰ 28 তাৰিখ যিহেতু লাষ্ট ডেট, আজি 27 তাৰিখ, অহাকালিৰ দিনটো আছে আপোনালোকৰ হাতত। গতিকে যিসকলে কৰা নাই কৰি ল'ব বুলি মই আশা কৰিলোঁ। গতিকে কিছুমান নিউজ চেনেলৰ পৰা দূৰত থাকিব, মানে মাইণ্ডটো মানে বেয়া কৰি দিয়ে তেওঁলোকে, মানে কি ক'ম আৰু ক'বলৈ ভাষা নাই। গতিকে যদি আপোনালোকে ভাল পালে মোৰ এই ভিডিঅ'টো চাই বা ইনফৰমেশ্যনখিনি যেনেকৈ আপোনালোকক পাৰোঁ তেনেকৈ সহায় কৰিবলৈ চেষ্টা কৰোঁ সদায়। আমাৰ গ্ৰুপ আছে, হোৱাটছএপ গ্ৰুপ আছে, ইনষ্টাগ্ৰাম আছে মোৰ, সকলোতে আমাক যোগাযোগ কৰিব। মই যিকোনো প্ৰকাৰে আপোনালোকক সহায় কৰিবলৈ যিহেতু সদায় মানে আগবাঢ়ি থাকোঁ, আপোনালোকে নিশ্চয় ছাপোৰ্ট কৰি যাব আগলৈকে। ফেচবুকত চাই থকাখিনিয়ে ফ'ল' কৰিব, ইউটিউবত চাই থকাখিনিয়ে ছাবস্ক্ৰাইব কৰিব। গতিকে ময়ে টেক মেথু, আমাৰ টেক মেথু চেনেলটো শেষ হোৱাৰ পিছৰে পৰা মই অলপ ভিডিঅ' বনাবলৈ মানে এৰি দিছোঁ লাহেকৈ মানে। গতিকে মই যিমানখিনি পাৰোঁ আপোনালোকক সহায়ৰ হাত আগবঢ়াম। আকৌ আপোনালোকে ৰেগুলাৰলি ভিডিঅ' পাই থাকিব এই চেনেলত, চিন্তা কৰিব নালাগে। কাৰ কি প্ৰব্লেম, কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক জনাই থাকিব। গতিকে মই মিথুৱে বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।